23,900 টকা হয়। গতিকে আমি দুটা ভাগত ভাগ কৰিলে কিমান হ'ব? 11,900 টকা। এই 11,900 টকা প্ৰতি ভোটাৰ প্ৰতি মাহে পাব লাগে বুলি আমি চৰকাৰক ডিমাণ্ড জনাইছোঁ। এইটো হ'ল সাংবিধানিক অধিকাৰ আৰু আমাক অতি শীঘ্ৰে এইটো লাগু কৰিব লাগিব। অন্যথা আমি এনেকৈ মাহে মাহে আমি ধৰ্ণা প্ৰদৰ্শন দিয়ে থাকিম আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম। এইখিনি কৈ মোৰ বক্তব্য সমাপ্ত কৰিছোঁ। যিটো আমাৰ ধৰ্ণা কাৰ্যসূচী আজি নহয়, আমি যোৱা মাহত দিছোঁ, তাৰ আগতো দিছোঁ। আমি দি আহি আছোঁ। আমাৰ ধৰ্ণা কাৰ্যসূচীবিলাক চলি আছে, জিলা ভিত্তিত চলি আছে। আমি গুৱাহাটীতো দিছোঁ, দিল্লীতো দিছোঁ আৰু দিও থাকিম। কথা হ'ল কি, আমাৰ যিটো নাগৰিকৰ ভাত্তা আছে, ভোটাৰসকলৰ যিটো নাগৰিক ভাত্তা আজি আমি পাব লাগে। নাগৰিক ভাত্তা আজি আমি পোৱা নাই। দেশখন স্বাধীন হ'ল 1947 চনৰ 15 আগষ্টত। এই তেতিয়াৰ পৰাই আমাৰ ভাত্তা ৰৈ গৈছে। আমি যিটো কাম কৰিছোঁ, এই কাম কৰাৰ বিনিময়ত আমাক ভাত্তা লাগে। ভোট মাৰা মানে কাম কৰা। ভোট মাৰিলে চৰকাৰ গঠন হয়। চৰকাৰ যেতিয়া গঠন হয়, চৰকাৰে চকীত বহে। যেতিয়া চৰকাৰ চকীত বহে, বেতন দৰমহা লয়, হাৱাই জাহাজ তাত ফেৰি, তেওঁৰ ট্ৰেইন ফেৰি, বাছ ফেৰি, বেমাৰ হ'লে ট্ৰিটমেণ্ট ফেৰি, তেওঁৰ কাৰণে ৰাস্তা নাপাৰ নামতো তেওঁলোকে টকা পায়, ফেচিলিটি পায়। কিন্তু আমি যিবিলাক নাগৰিক, দেশৰ মালিক, আমি ভোটাৰ হয়। এই ভোটাৰ হয় দেশৰ মালিকক আজি তেওঁলোকে কি দিছে? একো দিয়া নাই। আমাক ভাগ বঞ্চনা কৰি পেলাই আজি ইমান দিন কটাই ৰাখিছে। আজি 78 বছৰ হৈ গ'ল। আমাৰ যিখিনি পাবলগীয়া আছিল চৰকাৰৰ পৰা, আমাৰ যিটো জন্মস্বত্ব অধিকাৰ, ভোট মাৰাটো জন্মস্বত্ব অধিকাৰ হয়, এই অধিকাৰটো এতিয়ালৈকে তেওঁলোকে বঞ্চিত কৰি ৰাখিছে। আৰু আঁচনি নামত তেওঁলোকে যোজনা বনাইছে, বিভিন্ন ধৰণৰ যোজনা, ভিনী দেও, আই দেও, মাতৃ দেও, সুৰখালি, এনেকুৱা ধৰণৰ যিবিলাক আঁচনি বনাইছে, এই আঁচনিৰ যোগেদি আমাৰ কোনো সমস্যা সমাধান নহয়। আঁচনি মানে দুৰ্নীতি, আঁচনি মানে বাছনি। আমি চাই আছোঁ, বাছি বাছি দি আছে। আৰু আঁচনি হ'ল দুৰ্নীতি। এইটো পেট বিষৰ বেমাৰ, কিন্তু মোৰ বিষৰ টেবলেট দি আছে। এনেকুৱা দিলেতো নহ'ব। আজি ভোটাৰ এই দেশৰ নাগৰিক হয় বা দেশৰ ৰজা হয়। দেখে এই ৰজাই তেওঁলোকক পঠাই দিছে ভোট মাৰি পেলাই, আসন পাইছে, তেওঁলোকে বেতন পাই আছে, ফেচিলিটি পাই আছে, খাই আছে, ল'ৰা ছোৱালীক সুৰক্ষা দিছে, ভালকে পঢ়াইছে আৰু তেওঁলোকে জ্ঞানী গুণী বনাবলৈ পাৰিছে। কিন্তু আজি আমি ভোটাৰৰ সমস্যা চাওঁ, দুখীয়াতকে দুখীয়া কৰি পেলাইছে। আমি না খাবৰ কাৰণে চাউল আছে, না পিন্ধিবৰ কাৰণে কাপোৰ, না ঘৰ বাৰী আছে, না ভালকে আমি ল'ৰা ছোৱালীক সুৰক্ষা দিব পাৰিছোঁ, না ভালকে পঢ়াব পাৰিছোঁ। একো পৰা নাই। তেওঁলোকে আজিৰ যুগত তেওঁলোকৰ স্কুল বেলেগ কৰি লৈছে, হস্পিটেল বেলেগ কৰি লৈছে, সমাজখন বেলেগ কৰি লৈছে, তেওঁলোকৰ খোৱা বোৱা, উন্ধন পিন্ধন সব বেলেগ কৰি লৈছে। গতিকে আমাৰ আজি দুখীয়াবিলাকৰ কাৰণে বা APL BPL সমাজৰ কাৰণে তেওঁলোকে এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই। গতিকে আজি আমি APL BPL যিবিলাক আমি লোক APL BPL সংখ্যা আছোঁ, এই APL BPL সংখ্যাক আমি কৈছোঁ যে 97% আমাৰ APL BPLক ৰিজাৰ্ভেশ্যন সংৰক্ষণ দিব লাগিব। তেতিয়াহে আমাৰ সমস্যা সমাধান হ'ব। নহ'লে আজি দেশত তেওঁলোকৰ যিটো অমিৰ আছে, আজি আৰবপতি খাৰবপতি আছে আৰু ইউৰোপ্লেনৰ এই 3% মানুহে ভাৰতখনক চলাই আছে, তেওঁলোকৰ দ্বাৰা চলি আছে। কিন্তু আমি 97% APL BPL আজি আমি পিছ পৰি আছোঁ। আমাৰ কাৰণে কোনো নাই। আজি আমাৰ কোনো এজন বিধায়ক নাই, আমাৰ মানে সংসদত কোনো এজন ব্যক্তি নাই। গতিকে আমি বিচাৰোঁ যে আমাৰ APL আৰু BPLৰ এই মানে মধ্যবৰ্গৰ আৰু পিছপৰা শ্ৰেণীৰো আমাৰ মানে যিটো ইলেকশ্যন নিৰ্বাচন প্ৰতিদ্বন্দ্বিত্ব কৰিবৰ কাৰণে আমিও একোজন কেণ্ডিডেট দিব পাৰোঁ, এইখিনি আমি ৰাখিছোঁ কথা। গতিকে APLতো পাব লাগে, মধ্যবৰ্গো পাব লাগে, সমান অধিকাৰ পাব লাগিব, সকলোকে সমান অধিকাৰ দিব লাগিব। সমান অধিকাৰ নাপালে আমি শান্ত নহওঁ। কাৰণ এই দেশখন সকলোৰে, অকল নেতাসকলৰ নহয়। এতিয়াতো মাত্ৰ নেতাসকলে ৰাজ কৰি আছে। গতিকে আমি ভাবিছোঁ আমি নেতাতন্ত্ৰটো হটাই পেলাই আচলি গণতন্ত্ৰ আনিব লাগিব। যদি আচলি গণতন্ত্ৰ হয় দেশখন, তেতিয়াহ'লে সকলোকে সমান চকুৰে চাব লাগিব, সকলোকে সমানভাৱে পৰিচালনা কৰিব লাগিব। এই দেশৰ সা সম্পত্তি সমানুপাতিকভাৱে বিতৰণ কৰিব লাগিব। পলিটিকেল চায়েন্সত লিখা আছে, তেওঁলোকে এতিয়ালৈকে ইনক্ৰিমেণ্ট কৰা নাই কিয়? আমিতো জানি আছোঁ এইবিলাক বস্তু মানে সাংবিধানিক হয়, সংবিধানত লিখাই আছে যেতিয়া এইটো
ইনক্রিমেন্ট কৰি দিয়াটো কি আপত্তি আছে আমি সেইখিনি বিচাৰি আছোঁ আমিতো বেলেগ বিচৰোৱা নাই গতিকে এইখিনি চৰকাৰৰ ওচৰত আমি সকীয়াই দিব বিচাৰিছোঁ বা অতি শীঘ্ৰে আমাৰ যিটো পাবলগীয়া ভোটাৰ পেঞ্চন যিটো ভোট মাৰাৰ নামত আমাৰ যিটো জন্মস্বত্ব অধিকাৰ আজিৰ তাৰিখত এটা ভোটাৰৰ নামত 23,900 টকা হয় গতিকে আমি দুটা ভাগত ভাগ কৰিলে কিমান হ'ব 11,900 টকা এই 11,900 টকা প্ৰতি ভোটাৰ প্ৰতি মাহে পাব লাগে বুলি আমি চৰকাৰক ডিমাণ্ড জনাইছোঁ এইটো হ'ল সাংবিধানিক অধিকাৰ আৰু আমাক অতি শীঘ্ৰে এইটো লাগু কৰিব লাগিব অন্যথা আমি এনেকৈ মাহে মাহে আমি ধৰ্ণা প্ৰদৰ্শন দিয়ে থাকিম আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম এইখিনি কৈ মোৰ সম বক্তব্য সমাপ্ত কৰিছোঁ हाबाफारि लानाय जादों दा जोङो दिनै नैथि खेब बेयाव धर्ना लादों थांनाय 5 तारिखआव जोङो धर्ना मोनसे होखांबाय दा फैयै फैयै दिनै डिसेम्बर दाननि 12 अक्ट' दा बे 12 अक्ट'आव जोङो दिनै धर्ना होनो फैनायानो जाहैबाय जोंहा 25% BPL आरो APL 72% जोंनो नांगौ गासै 97% जोङो भटारफ्रा रिजार्वेशन सीट जोंनो नांगौ मानो होनोब्ला जोंहा दिनै APL आरो BPL निफ्राय सासेबो MLA आरो MP गैया दायो दङ जायफोरा पुजिबुद्धि गोबां धोनि सुबुंफोरनिसो दायो माने MP MLA फोर दङ बिनिखायनो दा जोंनि बे APL आरो BPL श्रेणियाव थानाय बे लेभेलनि मानसिफोरनि थाखाय बिथांमोना जेबो खामानि मावा खालि बिथांमोना